সমগ্ৰ অসমতে আৰম্ভ হৈছে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন প্ৰক্ৰিয়া। যদি আপোনালোকৰ পৰিয়ালৰ কোনো সদস্যৰ নাম ৰেচন কাৰ্ডৰ পৰা বাদ পৰিছে তেনে ক্ষেত্ৰত আপোনালোকে ৰেচন কাৰ্ডৰ নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন কৰিব পাৰিব। ইয়াৰ লগতে যদি আপোনালোকে বিচাৰে আপোনালোকে নতুন ৰেচন কাৰ্ডৰ বাবেও আবেদন কৰিব পাৰিব। তো আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক দুটা প্ৰচেছ জনাম যে প্ৰথমতে আপোনালোকৰ যিসকল সদস্যৰ নাম বাদ পৰিছে সেইসকলে কেনেকৈ সদস্যসকলৰ নাম আগৰ যিখন ৰেচন কাৰ্ড আছে সেইসকলক অন্তৰ্ভুক্তিৰ বাবে আবেদন কৰিব পাৰিব। দ্বিতীয়তে আপোনালোকে যদি বিচাৰে নতুন এখন ৰেচন কাৰ্ডৰ বাবে কেনেকৈ আবেদন কৰিব পাৰিব সেই বিষয়ে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, লগতে ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ'বোৰ পাবলৈ। আৰু ভিডিঅ'টো যদি আপুনি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰিব আৰু শ্বেয়াৰ মাৰিবলৈ পাহৰি নাযাব। তো প্ৰথমতে মই আপোনালোকক দেখুৱাইছোঁ যিসকল পৰিয়ালৰ সদস্যৰ নাম বাদ পৰিছে সেইসকলে কেনেকৈ এড কৰিব পাৰিব, আৰু যিসকলে নেকি নতুনকৈ আবেদন কৰিব বা নতুন ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব সেইসকলে কেনেকৈ আবেদন কৰিব সেয়া মই ইয়াৰ পিছত দেখুৱাই আছোঁ। যদি আপোনালোকৰ পৰিয়ালৰ কোনো সদস্যৰ নাম ৰেচন কাৰ্ডৰ পৰা বাদ পৰিছে তেনে ক্ষেত্ৰত আপোনালোকে এই যিটো ফৰ্ম দেখিবলৈ পাইছে এইখন ফৰ্ম আপোনালোকে ফিল আপ কৰিব লাগিব। ৰেচন কাৰ্ড ডাটা এণ্ট্ৰি ফৰ্ম আপোনালোকে দেখিবলৈ পাইছে, আপোনালোকে এই ফৰ্মখন ফিল আপ কৰি জমা দিব লাগিব। এতিয়া এইখন ফৰ্ম ফিল আপ কৰিবলৈ প্ৰথমতে আপোনালোকৰ ৰেচন কাৰ্ডৰ নাম্বাৰটো লাগিব, লগতে যিখন নেকি ৰেচন কাৰ্ডৰ ফেমিলি হেড হৈ আছে আপোনালোকৰ ৰেচন কাৰ্ড যিখন আছে সেই ৰেচন কাৰ্ডৰ ফেমিলি হেডৰ নাম দিব লাগিব, মোবাইল নাম্বাৰ, আৰু ইয়াতে ৰেচন দোকানীজনৰ ডিটেইলছ কিন্তু ইয়াতে দিব লাগিব। লগতে গাঁও পঞ্চায়ত নেম, BCDC নেম বা আপোনালোকৰ ব্লকৰ নেম ইয়াতে অন্তৰ্ভুক্ত কৰিব লাগিব। এতিয়া যিজন ব্যক্তিৰ নাম অন্তৰ্ভুক্ত কৰিব সেইজন ব্যক্তিৰ ডিটেইলছ দিব লাগিব। প্ৰথম বাকচত আপোনালোকে ফটো লগাই দিব, দ্বিতীয় বাকচত আপোনালোকে নেম অফ দ্য ফেমিলি মেম্বাৰ অৰ্থাৎ আপুনি যাৰ নাম এড কৰিব সেইজনৰ নাম, ইয়াতে আপোনালোকে তৃতীয় বাকচত দিব লাগিব আধাৰ কাৰ্ডৰ নাম্বাৰ, আৰু জেণ্ডাৰত আপোনালোকে দেখিব লৈছে ইয়াতে জেণ্ডাৰ থাকিব, ডেট অফ বাৰ্থ এণ্ড ইয়াতে ফাদাৰ্ছ নেম এণ্ড ইয়াতে স্প'জ নেম থাকিব, ঠিক আছে। লগতে আপোনাৰ যিটো ৰিলেশ্যনটো কি সেয়াও কিন্তু উল্লেখ কৰিব লাগিব। আৰু আপোনালোকে এইখন ফৰ্ম আপোনালোকৰ সুবিধাতে মই মোৰ টেলিগ্ৰাম চেনেলত দি ৰাখিছোঁ, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি কি কৰিব পাৰিব ফৰ্মটো ফিল আপ কৰি আপোনালোকে জমা দিব পাৰিব। আৰু এইখন ফৰ্ম আপোনালোকে জমা দিব লাগিব ৰেচন কাৰ্ডৰ দোকানী যিজন আছে সেইজনৰ হাতত আপোনালোকে জমা দিলে হৈ যাব। অ'কে, ইয়াৰ লগতে আৰু কিছুমান ডকুমেণ্টছ লাগিব, যেনেকৈ আধাৰ কাৰ্ড লাগিব, ৰেচন কাৰ্ড লাগিব, আৰু আপোনালোকৰ বেংক পাছবুক লাগিব। এনেকুৱা ধৰণৰ কিছুমান ডকুমেণ্টছ প্ৰয়োজন হ'ব যিসমূহ আপোনালোকে জমা দিব লাগিব। অ'কে, তো এইটো হ'ল আপোনালোকৰ ফেমিলি মেম্বাৰ এড কৰা প্ৰচেছ। ইয়াৰ লগতে অনলাইনতো কৰিব পাৰি। যদি অনলাইন প্ৰচেছটো আপোনালোকে বিচাৰে কমেণ্টত জনাব, নেক্সট ভিডিঅ'ত মই আপোনালোকক জনাম যে আপোনালোকে অনলাইনত কেনেকৈ ৰেচন কাৰ্ডৰ ফেমিলি মেম্বাৰ এড কৰিব পাৰিব। তো প্ৰথমটো গ'ল। এতিয়া দ্বিতীয়টো হ'ল যে আপোনালোকে যদি নতুনকৈ এখন ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব বিচাৰে কেনেকৈ কৰিব পাৰিব সেই প্ৰচেছটো মই এতিয়া আপোনালোকক দেখুৱাই আছোঁ। এটা ব্ৰাউজাৰ অ'পেন কৰি pds.assam.in এনেকৈ লিখি চাৰ্চ কৰি দিব। তাৰপিছত আপোনালোকৰ সন্মুখত ডাউনলোড PDS আছাম যিটো পৰ্টেল আছে আছাম ষ্টেট পৰ্টেল, আপোনালোকে ইয়াৰ ওপৰত ক্লিক কৰিব। আৰু আপোনালোকৰ সুবিধাতে যদি আপোনালোকে ডাইৰেক্ট ফৰ্মটো ডাউনলোডিং কৰিব বিচাৰে মই আপোনালোকৰ বাবে মোৰ হোৱাটছআপ চেনেলত কিন্তু ফৰ্মটো দি ৰাখিম, আপোনালোকে তাৰ পৰা ডাইৰেক্ট ফৰ্মটো ডাউনলোডিং কৰিব পাৰিব। এতিয়া চাওক আপোনালোকে ইয়াতে অহাৰ পিছত দেখিব আছে কেইবাটা ডাউনলোড অপশ্যনৰ তলত আপোনালোকে দেখিবলৈ পাব ইয়াতে চাওক ডাউনলোড ফৰ্ম চি ইংলিছ ভাৰ্চন, আৰু তাৰপিছত 2 নম্বৰত আছে আপোনাৰ 3 নম্বৰত যিটো দেখিব আছে ইয়াতে চাওক ক্লিক হিয়াৰ ডাউনলোড ফ্ৰম চি এছামিজ ভাৰ্চন আৰু আপোনাৰ বেংগলী ভাৰ্চন, 3টা ভাৰ্চন আছে। আপোনালোকে যিকোনো এটা ভাৰ্চনত ডাউনলোডিং কৰিব পাৰে। আৰু ডাউনলোডিং কৰাৰ বাবে আপোনালোকে জাষ্ট এই যিটো এৰ' অপশ্যন আছে ইয়াৰ ওপৰত ক্লিক কৰিলে কিন্তু আপোনাৰ ফৰ্মটো ডাউনলোডিং হৈ যাব। অ'কে, এনেকৈ ফৰ্মটো ডাউনলোডিং হ'ব। এতিয়া আপোনালোকে ফৰ্মটো কেনেকৈ ফিল আপ কৰিব মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই আছোঁ। আপোনালোকে এই যিখন ফৰ্ম দেখিবলৈ পাইছে এইখন ফৰ্ম আপোনালোকে ফিল আপ কৰিব লাগিব। এইখন ফৰ্মৰ লিংক মই ভিডিঅ'টো ডিছক্ৰিপশ্যনত দি থ'ম, আপোনালোকে তাৰ পৰা ডাউনলোডিং কৰিব পাৰিব, বা আপোনালোকে আপোনালোকৰ গ্ৰাম পঞ্চায়ত বা BCDCতো আপোনালোকে পাই যাব। তো এইখন ফৰ্ম ফিল আপ কৰি আপোনালোকে জমা দিব লাগিব। তাৰ আগতে আপোনালোকৰ কি নথিপত্ৰ প্ৰয়োজন হ'ব যদি আপোনালোকে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব বিচাৰে সেই বিষয়ে পোনপ্ৰথমতে দেখুৱাইছোঁ যে কি ডকুমেণ্টছ আপোনালোকৰ প্ৰয়োজন হ'ব। চাওক ফ্ৰেণ্ডসকল, মই ইয়াতে যিখিনি ডিটেইলছ দিছোঁ ইয়াৰ উপৰিও কিছুমান ডিটেইলছ লাগিব, সেইটো মই বুজাই দিছোঁ। পোনপ্ৰথমতে যিজন ব্যক্তি মুৰব্বী থাকিব অৰ্থাৎ যোনজন মহিলাৰ নামত ৰেচন কাৰ্ডখন হ'ব সেইজন মহিলাৰ ডকুমেণ্টছ কি লাগিব সেইটো জনাই দিছোঁ। পোনপ্ৰথমতে সেইজন মহিলাৰ আধাৰ কাৰ্ডখন থাকিব লাগিব, তাৰপাছত দ্বিতীয়তে ভোটৰ ID কাৰ্ড থাকিব লাগিব, তৃতীয়তে ভোটৰ তালিকাত নাম থাকিব লাগিব, চতুৰ্থতে ইনকাম চাৰ্টিফিকেটখন লাগিব, আৰু 5 নম্বৰত আছে 2011 চনৰ চেঞ্চাছ কাৰ্ড থাকিব লাগিব। আৰু এই চেঞ্চাছ কাৰ্ডখন কিন্তু মহিলাৰ পৰিয়ালৰ নহয়, যোনজন ধৰক আপোনাৰ ৱাইফৰ নামত হ'ব তেনে ক্ষেত্ৰত আপোনাৰ নামত থাকিব লাগিব বা আপোনাৰ দেউতাকৰ নামত চেঞ্চাছখন থাকিব লাগিব। আৰু এই যিখন পাছবুক দেখিবলৈ পাইছোঁ পাছবুকখন কিন্তু মহিলাৰ নামত থাকিব লাগিব, আৰু মহিলাজনী 3 কপি ফটো লাগিব। 1 কপি হ'ল আপোনাৰ ষ্টাম্প চাইজৰ আৰু হ'ল 2 কপি পাছপোৰ্ট চাইজৰ।
ইয়াৰ পিছত যিসকল নেকি পৰিয়ালৰ সদস্য আছে সদস্যসকলৰ কিন্তু প্ৰত্যেকজনৰে আধাৰ কাৰ্ড লাগিব। আধাৰ কাৰ্ড যিকেইজন সদস্যৰ আছে অৰ্থাৎ যিকেইজন সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব বিচাৰিব সেই গোটেইকেইটা সদস্যৰ আধাৰ কাৰ্ড এখনকৈ লাগিব আৰু ষ্টাম্প সাইজৰ 1 কপিকৈ ফটো লাগিব। এইখিনি ডকুমেণ্টছ আপোনালোকৰ লাগিব। এতিয়া আপোনালোকে ফৰ্মটো কেনেকৈ ফিল আপ কৰিব সেই বিষয়ে জনাই দি আছোঁ। ৰেচন কাৰ্ডৰ ফৰ্মখন কিন্তু মুঠ 4টা পেজ আপোনালোকে পাব। পোনপ্ৰথমতে যোনজন মহিলা আপোনাৰ গাৰ্ডিয়ান হয় বা যোনজন মহিলাৰ নামত ৰেচন কাৰ্ড হ'ব সেইজন মহিলাৰ ফটো 1 কপি ইয়াতে লগাব লাগিব। আপোনালোকে জানে যে ৰেচন কাৰ্ডখন মহিলাসকলৰ নামতে থাকে। তাৰপিছত ইয়াতে চাওক নেম অফ হেড ফেমিলি অৰ্থাৎ সেইজন মহিলাৰ নাম পোনপ্ৰথমতে আহিব, মাদাৰ্ছ নেম অৰ্থাৎ সেইজন মহিলাৰ মাকৰ নাম আহিব, তাৰপিছত ইয়াতে সেইজন মহিলাৰ দেউতাকৰ নাম আহিব, তাৰপিছত ইয়াতে স্পাউছ নেম অৰ্থাৎ হাজবেণ্ড নেম আপোনালোকে দিব লাগিব, ইয়াতে ডেট অফ বাৰ্থ, ইয়াতে আপোনাৰ বয়সটো দিব, ইয়াতে আপোনাৰ জেণ্ডাৰটো দিব লাগিব। আৰু আপোনালোকে ফৰ্মটোত কিন্তু ইজিলি সকলোৱে কৰিব পাৰিব। আৰু ইয়াতে ইণ্ডিয়ান নেশ্যনেলিটি দিব, ইয়াতে আপোনাৰ থাকিব লাগিব মোবাইল নাম্বাৰ, আৰু ইয়াতে আপোনালোকৰ বেংকৰ একাউণ্ট নাম্বাৰ অৰ্থাৎ মহিলাজনীৰ একাউণ্ট নাম্বাৰ, ইয়াতে আপোনাৰ বেংক কোনটো ব্ৰাঞ্চ হয় সেই ব্ৰাঞ্চ দিব লাগিব। দিয়াৰ পিছত ইয়াতে স্ক্ৰল কৰি আহিব, স্ক্ৰল কৰি অহাৰ পিছত আপোনালোকৰ জব কাৰ্ড নাম্বাৰ দিলেও হ'ব নিদিলেও হ'ব, এইটো মেণ্ডেটৰী নহয়। তাৰপিছত আপোনালোকে যিখিনি নেকি আপোনাৰ মেণ্ডেটৰী সেইখিনি কিন্তু ষ্টাৰ মাৰ্ক দিয়া আছে আপোনালোকে সেইখিনি দিব লাগিব। তাৰপিছত মহিলাজনীৰ প্ৰেজেণ্ট এড্ৰেছ দিব লাগিব। ইয়াতে ষ্টেটটো আছাম আহিব, ডিষ্ট্ৰিক্ট, তাৰপিছত ইয়াতে চাব ডিভিশ্যন, তাৰপিছত ইয়াতে চাৰ্কেল, তাৰপিছত ইয়াতে আপোনাৰ ৰুৰেল নে আৰ্বান অৰ্থাৎ গাঁৱলীয়া নে চহৰীয়া সেইটো দিব, তাৰপিছত ইয়াতে আপোনাৰ ব্লক নেম দিব, চাৰ্কেলৰ পিছত ব্লক নেম, ইয়াতে আপোনাৰ BCDC বা গাঁও পঞ্চায়তৰ নাম দিব লাগিব, আৰু ইয়াতে আপোনালোকৰ ভিলেজ বা ৱাৰ্ড নাম্বাৰ দি দিব চহৰীয়া হ'লে, তো ইয়াতে আপোনাৰ বেলেঞ্চটো দি দিব। তাৰপিছত বাকী ইয়াতে যিখিনি ডিটেইলছ দিব আছে সেইকেইটা নিদিলেও হ'ব। ইয়াতে আপোনাৰ দিব লাগিব হাউচ নাম্বাৰ, আৰু ইয়াতে আপোনালোকৰ পিনক'ড দিব। তাৰপিছত ইয়াতে চাওক ইয়াতে আছে আপোনাৰ লোকসভাৰ যিটো নেকি লোকসভা আপোনালোকৰ লোকসভাৰ নাম দিব লাগিব। তাৰপিছত ইয়াতে আপোনাৰ এছেম্বলি নেমটো দিব লাগিব। তাৰপিছত ইয়াতে আপোনাৰ ভোটাৰ তালিকা কোনটো চনত দিছে ব্যৱহাৰ কৰিছে সেই ভোটাৰ তালিকাৰ চনটো আপোনালোকে ইয়াতে দিব লাগিব, আৰু ভোটৰ যিটো পুলিং ষ্টেচন নাম্বাৰ সেইটো দিব লাগিব। এই ডিটেইলছখিনি কিন্তু আপোনালোকে দিবই লাগিব। তাৰপিছত পুলিং ষ্টেচনৰ নেমটো আপোনালোকে দিব লাগিব, ইয়াতে ভোটৰ চিৰিয়েল নাম্বাৰটো দিব লাগিব, আৰু ইয়াতে হাউচ নাম্বাৰৰ লিষ্টত কিমান আছে হাউচ নাম্বাৰ সেইটো আপোনালোকে দি দিব লাগিব। তাৰপিছত ইয়াতে আছে পাৰ্মানেণ্ট এড্ৰেছ, পাৰ্মানেণ্ট এড্ৰেছত ইয়াতে আপোনাৰ ষ্টেটটো দিব, ইয়াতে ডিষ্ট্ৰিক্ট, ইয়াতে আপোনাৰ চাৰ্কেল, ইয়াতে চাব ডিভিশ্যন, ইয়াতে আপোনাৰ এইটো গাঁৱলীয়া চহৰীয়া, ইয়াতে ব্লক দিব নেম, তাৰপিছত ইয়াতে আকৌ BCDC বা পঞ্চায়ত নেম, ইয়াতে আপোনাৰ ভিলেজ নেম, এইখিনি দিব লাগিব। ইয়াতে লেণ্ডমাৰ্ক আপোনালোকে দিব পাৰে, বা ইয়াতে আপোনাৰ তাৰপিছত ইয়াতে আপোনাৰ পিনক'ডটো লাগিব। এইটো হ'ল প্ৰথম পেজ। আপোনালোকে দ্বিতীয় পেজত যেতিয়া আহিব তেতিয়া চাওক ইয়াতে অকুপেশ্যন দিব লাগিব, অৰ্থাৎ মহিলাজনীৰ অকুপেশ্যন আপোনালোকে দিব লাগিব। বাকী এই দ্বিতীয় পেজত কিন্তু তেনেকুৱা ডিটেইলছ দিব লগা নাই, কিন্তু আপোনালোকে এই যিখিনি ডিটেইলছ দিবলৈ কৈছে ফৰ নিউ ফেমিলি আইডেণ্টি কাৰ্ড, ৰেচন কাৰ্ড এনেকুৱাকৈ দিবলৈ দিছে, তো আপোনালোকে এই ডিটেইলছখিনি ইয়াতে কিন্তু দিব লাগিব। ইয়াৰ পিছত আপোনালোকৰ সন্মুখত 3 নম্বৰ পেজটো আহি যাব। 3 নম্বৰ পেজত আপোনালোকে চিৰিয়েল বাই চিৰিয়েল আপোনালোকৰ পৰিয়াল সদস্যসকলৰ নাম দিব লাগিব। পোনপ্ৰথমতে যোনজন মহিলাৰ নামত ৰেচন কাৰ্ড আছে সেইজন মহিলাৰ নাম দিব লাগিব, অৰ্থাৎ হ'ব যোনজন মহিলাৰ নামত, তাৰপিছত সেইজন মহিলাৰ হাজবেণ্ডৰ, তাৰপিছত যিসকল নেকি বাকী সদস্য আছে ল'ৰা ছোৱালী আছে সেইসকলৰ এনেকুৱাকৈ ফটো দিব লাগিব। তাৰপিছত এইজন মহিলাৰ নাম ইয়াতে আহিব, তাৰপিছত ইয়াতে জেণ্ডাৰ, ইয়াতে ডেট অফ বাৰ্থ, ইয়াতে বয়স, আৰু ইয়াতে ভোটাৰ চিৰিয়েল নাম্বাৰ দিব লাগিব। ইয়াতে হ'ল ফাদাৰ্ছ নেম মহিলাজনীৰ, ইয়াতে মাদাৰ্ছ নেম, ইয়াতে আপোনাৰ স্পাউছ নেম অৰ্থাৎ হাজবেণ্ডৰ নেম আহি যাব, ইয়াতে যিটো নেকি আপোনাৰ ৰিলেশ্যন টাইপ সেইটো ইয়াতে আহিব, সেল্ফ মহিলাজনীৰ ক্ষেত্ৰত সেল্ফ আহিব, ইয়াতে নেশ্যনেলিটি আহি যাব। তাৰপিছত ইয়াতে চাওক মহিলাজনীৰ হাজবেণ্ডৰ আহি গৈছে, অৰ্থাৎ হাজবেণ্ড নাথাকিলে ল'ৰা ছোৱালীৰ নাম আহিব, দিলাক নেমটো দিয়াৰ পিছত ইয়াতে আপোনাৰ জেণ্ডাৰটো দিব মেল ফিমেল, তাৰপিছত ডেট অফ বাৰ্থ, ইয়াতে বয়স, ইয়াতে ভোটৰ চিৰিয়েল নাম্বাৰ, ইয়াতে আপোনাৰ দেউতাকৰ নাম আহিব, অৰ্থাৎ এই ল'ৰাজনৰ দেউতাকৰ নাম আহিব, ল'ৰাজনৰ মাকৰ নাম অৰ্থাৎ হাজবেণ্ডৰ, তাৰপিছত ইয়াতে স্পাউছ নেম আহিব, অৰ্থাৎ এই মহিলাজনীৰ নাম ইয়াতে আহিব, আৰু ইয়াতে কি হয় সেইটো দিব লাগিব, ইয়াতে নেশ্যনেলিটি দি দিব। তাৰপিছত ইয়াতে ল'ৰা ছোৱালী যিসকল আছে সেইসকলৰ ইয়াতে দিব লাগিব। ধৰক 4জনতকৈ বেছি যদি সদস্য আছে তেনে ক্ষেত্ৰত এই পেজটো মাত্ৰ এই পেজটো আপোনালোকে আৰু এটা লৈ ল'ব, আৰু সেম প্ৰচেছত আপোনালোকে ডিটেইলছখিনি দি যাব। তাৰপিছত শেষৰ লিষ্ট আপোনালোকে শেষৰ পেজটো পাই যাব। ইয়াতে বিশেষ একো দিবলগীয়া নাই, জাষ্ট ইয়াতে নেম দিব, ইয়াতে ফটো লগাই দিব, বাকী কিন্তু ইয়াতে একো কৰিবলগীয়া নাই। বাকী যিখিনি কৰিবলগীয়া আছে এইখিনি অফিচৰ ফালৰ পৰা আপোনালোকক কৰি দিব। কৰাৰ পিছত মই যিখিনি ডকুমেণ্টছৰ কথা আপোনালোকক কৈছিলোঁ, মই যে এই ডকুমেণ্টছকেইটাৰ কথা কৈছোঁ গোটেইকেইটা ডকুমেণ্টছ দিব, আৰু প্ৰত্যেকজন সদস্যৰ কিন্তু আধাৰ কাৰ্ড কপিখন আপোনালোকে জমা দিব লাগিব। জাষ্ট এইখিনি নথি পত্ৰ লৈ যায় আপোনালোকে আপোনালোকৰ গ্ৰাম পঞ্চায়ত বা আপোনালোকৰ যদি BCDC তাতে যাই আপোনালোকে জমা দিলে আপোনাৰ ৰেচন কাৰ্ডটো হৈ আহিব।